হেল্ল' গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আশা কৰোঁ আপোনালোকৰ খবৰো ভালেই। মই আগৰ ভিডিঅ' যি দেখাইছিলোঁ ডিব্ৰুগড়ত আছোঁ বুলি, তো ডিব্ৰুগড়ৰ পৰা যাওঁ এতিয়া চিলাপথাৰ বৰমূৰীয়া। দাদাৰ কাজ আছে শুচি, তাতে বাইদেউৰ ঘৰৰ পৰা ওলাই আহিলোঁ। টেম্পুত ওলাই আহিছোঁ। তাৰপিছত বাছ ষ্টেচনতো নেদেখালোঁ বাৰু, ডাইৰেক্টলি দেখাইছোঁ ঘৰৰ পৰিৱেশটো। তাৰমানে বাইদেউক লগ পালোঁ ইয়াতে, গাঁৱত যি বাইদেউ বিয়া হৈছে, আঠটাৰ ছোৱালী, বৰমা ছোৱালী, তাতে দেখাব গৈ আছে। গোটেই বোৱাৰীকেইটাক চিনাকি দিব ক'ত কি হৈ আছে। মোৰ লগত চাই থাকক আপোনালোকেও। আৰু ইফালে গাঁৱৰ পৰিৱেশটো অকণমান দেখাইছোঁ, মানে বোৱাৰীকেইটাক চিনাকি কৰাই দিছে বাইদেৱে, ঘৰৰ বোৱাৰী, আৰু তাৰ নিজৰ বোৱাৰীটোক দেখাই আছে। এফালে ৰবা ভিতৰ মানে খোৱাও চলি আছে, খোৱাৰ পৰ্ব। তো ভিতৰত অকণমান দেখাওঁ, আহক আপোনালোকে মোৰ লগত। এইটো মোৰ ভণ্টি, দূৰৰ ভণ্টি, তাৰমানে কাজেন। এইও কামত লাগি আছে বাৰু, অকণমান সহায় কৰি আছে। এটাই আমাৰ ভাল, গাঁৱৰ মানুহকেইটাক সহায় কৰে। এইটো দাদাৰ ল'ৰা, গোটেই দাদাৰে ল'ৰা, বৌৰ ল'ৰা, বাইদেউৰ বোৱাৰী, গোটেইকেইটা মানে। আৰু ইফালে গাঁৱৰ মানুহ ৰান্ধি আছে বাহিৰত, ৰাইজৰ খোৱাৰ কাৰণে। মাছ ভাজিছে, ভাত বনাইছে। আৰু এটা ভাল পৰিৱেশ এটা দেখা পালোঁ, কি গম পায়নে? আপং আৰু গাহৰি মাংস ইয়াতে একদম লগোৱা নাই। মাছ আপোনাৰ বনাইছে, চব্জি বনাইছে মাছেদি, আৰু জোল বনাইছে মাছেদি। এফালে পিচ দিছে, আৰু মাছৰ পিচ দিছে, গাহৰি মাংস ইউজ কৰা নাই। তো সেইকাৰণে ভাল লাগিল, গোটেই মাছ কৰিছে। এইফালে ভিতৰত গাঁৱৰ বোৱাৰীকেইটা এতিয়া খাইছে, কাম কৰি সিহঁতে আলহী দি শুশ্ৰূষা শেষ হ'ল বাৰু। সেইকাৰণে দুটামান তিনিটামান আহি আছে, বেছি মানুহ অহা নাই লাষ্টত। পিছবেলাও হৈ গৈছে, তো সিহঁতে নিজে খাই আছে। আৰু এতিয়া লাষ্ট টাইম হৈছে, 12টা পাৰ হোৱাৰ কাৰণে সিহঁতেও খাব ধৰিছে। আমাৰ এটা গাঁৱত ভাল, ৰাতিপুৱা চব খোৱা বোৱা হৈ যায়। তো 12টাৰ পিছত মানুহ অহাটো কমেই হয় আৰু। তাৰপিছত আমি গেটৰ বাহিৰত ওলাই আহিলোঁ, দাদা এটাৰ ঘৰত যাওঁ বুলি। আৰু এটা দেখাইছোঁ ভালকে, দেখিছেনে? বাহিৰত এই বাদামৰ পেকেট, মিঠাৰ পেকেট বিকি আছে। আগত আমি সৰু হৈ থাকোঁতে এইবিলাক নিয়ম আছিল, এতিয়াও চলি আছে পৰ্বটো, সেইকাৰণে ভাল লাগিছে। সৰু কালৰ কথাবোৰ মনত পৰে বাৰু এইবিলাক দেখা পায়। তাৰপিছত আহিলোঁ আমাৰ মাৰ ঘৰত, মা দেউতাৰ ঘৰত আহিলোঁ। গোটেই আমি 5জনী ছোৱালী আছোঁ। যি দেউতা সকলোৱে চাই যাওঁ, দেউতাক দেখুওৱা নহ'ল বাৰু, কাৰণ দেউতা অকণমান গাটো বেয়া, ভিতৰতে আছে দেউতা। তাতে মেকুৰী, ব্ৰাউন কালাৰৰ মেকুৰী এটা আমাৰ ঘৰত আছে। তো বাইদেৱে অকণমান তাতে খোৱা নহ'ল বুলি, ইয়াতে খাইছে মানে, তাতে মাছ চলি আছে ন, মাছ আজি নাখায় বুলি ইয়াতে বইল খালে। আৰু এই নাতি দুটা ভাত খাইছে, দেখিছা? দাদাৰ ছোৱালীৰ নাতি, তাৰমানে দাদাৰ ছোৱালীকেইটাৰ হয় এইবিলাক। তো মোৰে নাতি হ'ল, দাদাৰ নাতি মানে মোৰো নাতি। সুদা ভাত খাই আছে, নিমখ দি। মোক কিবা এটা কৈছে, মই কিন্তু বুজি পোৱা নাই। তো মাকে বুজাই দিছে। মোক পানী আনিবৰ কাৰণে দেখাই আছে, পানী আনি দে বোলে। মই বুজি পোৱা নাই, মাকে কৈ দিছে পানী লাগে বুলি। পানী খাব নেকি? তাৰপিছত নামি আহি ৰবাস্থলীত আহিলোঁ। এই জীয়ৰীকেইটাক বোলে আপং আৰু কি দিব, চব্জি, আপং আৰু চাটনি দিব কিজানি। তো সিহঁতে এটা কি কৰিছে, গোটেই বগা কাপোৰ পিন্ধা কেইটা পৰিয়ালৰ ঘৰৰ বোৱাৰী, দাদাহঁতৰ বোৱাৰী তাৰমানে। তো সিহঁতে এটা কি কৰি আছে, একদম বেয়া কাম কৰি আছে। ভালো লাগে দেচোন। আমাক খুৱাবৰ কাৰণে বহাই মেলি সিহঁতে চকলেট খাম বুলি পইচা উঠাইছে, দেখিছ? একদম নিজৰ বৌয়েকক, তাৰমানে মামতক জোৰ জবস্তি কৰি আছে। আৰু আমি কিতাকো ধৰিলেই নহয়, এয়া
দিলেহে গুচি যাব, নহ'লে নাযায়, পইচা লৈহে যাব। সেইটো এটা একো নিয়ম নহয় বাৰু, এনেই মৰম চেনেহত এবছৰ মূৰত আহে আৰু এতিয়া দাদাই কাজত আহিছে, গোটেইকেইটাক লগ পাইছে, সিহঁতে এনেই আৰু সিহঁতে ফূৰ্তিত কৰিছে, একো বেয়া লগা কথা নহয় বাৰু, ধেমালিৰ মাজত হৈ যায় আৰু এইবিলাক। কিমাননো পইচা দিব, 10 টকা 50 টকা সেনেকুৱা দিছে, সেইটো দিয়ে সিহঁতে কিবা খাব আৰু, বিস্কুট খাই বোলে, চাহ খাব বোলে, নাজানো আৰু ফূৰ্তি ফাৰ্তাৰ মাজত এইবিলাক চলে আৰু, ধেমালি ফূৰ্তাৰ মাজত। আৰু আপোনালোকৰ এনেকুৱা চলেনে বাৰু, কমেণ্ট কৰি জনাব, ভাল বেয়া। দাদা ল'ৰাকেইটা বেচেৰা কেইটামান দেৰিকৈ ভাত খাইছে, ৰাতিপুৱাৰ পৰা কামত লাগি ভাতেই খোৱা নাই বোলে, তো দেৰিকৈ খাইছে। আৰু জেগা দেখাব চেষ্টা কৰিম আপোনালোকক, ভাল বেয়া কমেণ্ট কৰি থাকিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু বেয়া হ'লে কোনটো জেগাত বেয়া হৈছে আঙুলিয়াই দেখাই দিব। আৰু ভিডিঅ'টো আজিলৈ ৰাখিছোঁ, তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, থেংক ইউ।